মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্ৰি ফ্লাড মেনেজমেণ্ট আমি গোটেই বিষয়খিনি চোৱা চিতা কৰি জনসাধাৰণৰ সা সম্পত্তি জীৱন ইত্যাদিসমূহ যাতে ক্ষয়ক্ষতি নহয়, অধিক ক্ষয়ক্ষতি নহয়, তাৰ কাৰণে প্ৰি মেজাৰ হিচাপে আজি আমি শিৱসাগৰ জিলাৰ বিশেষভাৱে এই দিচাংমুখ দিখৌমুখ এই অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰাত মিলিত হৈছোঁ। জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া ৰিলেটেড ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আমাৰ লগত আছে, যাতে আগন্তুক বাৰিষাত সকলোখিনি সতৰ্কতামূলক ব্যৱস্থা আমি গঢ়ি তুলিব পাৰোঁ। সেইকাৰণে আজি আমি অঞ্চলসমূহ পৰিদৰ্শন কৰিছোঁ। নিশ্চিতভাৱে যোৱা দিনবিলাকত বান খহনীয়া ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা বহুখিনি প্ৰতিৰোধমূলক ব্যৱস্থাৰ অন্তত আমি দেখিছোঁ লাহে লাহে আমি বান আক্ৰান্ত অঞ্চল আমি হ্ৰাস কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আমাৰ মথাউৰিসমূহ ষ্ট্ৰেংথেন কৰাৰ ফলত পূৰ্বতে যেনেধৰণে এটা বানত শতাধিক মথাউৰি বিধ্বস্ত হয় বুলি খা খবৰ আহিছিলে, কিন্তু যোৱা 2-3 বছৰৰ পৰা এইটো ৰিডিউচ হৈছে। মথাউৰি ভঙাৰ খবৰ প্ৰায় নাইকিয়া হৈছে, 2 এঠাইত খুব বেছি খবৰ আহে। গতিকে আমি মথাউৰিসমূহ সুদৃঢ়ভাৱে নিৰ্মাণ কৰি যাতে পানীভাগ জনবসতি অঞ্চললৈ যাব নোৱাৰে তাৰ কাৰণেও ব্যৱস্থা কৰা হৈছে। আৰু নিশ্চয় আগন্তুক দিনত কম সময়ৰ ভিতৰতে আমি অসমৰ এই ফ্লাড এণ্ড ইৰ'শ্যন এই সমস্যাটো আমি আৰু সক্ৰিয়ভাৱে আমি আগবঢ়াই লৈ যাবৰ কাৰণে সমাধানৰ দিশে সক্ষম হ'ম। হ'বই লাগিব, কাৰণ অসমত বান গৰাখহনীয়া এইটো এটা ডাঙৰ জ্বলন্ত সমস্যা আছিলে, কিন্তু আমাৰ চৰকাৰে দায়বদ্ধতাৰে আমি বিভিন্ন স্থানসমূহ চিহ্নিত কৰি বিভাগৰ তৰফৰ পৰা প্ৰাক্কলন প্ৰস্তুত কৰি সেইসমূহ ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰি আছোঁ। গতিকে তেওঁ কি কৈছে মই নাজানো, কিন্তু যিসমূহ প্ৰকল্প চলি আছে সেইখিনি আমি যাতে খুব দ্ৰুত গতিত আমি সম্পন্ন কৰিব পাৰোঁ, তাৰ কাৰণে কেইদিনমানৰ আগত আমাৰ এখন ৰিভিউ হৈছিলে। সেই ৰিভিউটো মই বিভাগসমূহক আহ্বান জনাইছোঁ। আৰু এতিয়া যিহেতু কনষ্ট্ৰাকশ্যন কৰিব পৰা অৱস্থাত নাই, কাৰণ এতিয়া বাৰিষা অসমত পানী হয়ে, গতিকে যাতে সেইসমূহ যাতে সুৰক্ষিত অৱস্থাত থাকে তাৰ কাৰণেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ দিচাংমুখলৈ আহি মই গম পাইছোঁ যে আমাৰ যিসকল স্থানীয় ৰাইজ ইয়াত কৃষিজীৱী লোকেই বসবাস কৰে। খৰালি হোৱাৰ লগে লগে আমাৰ যিসমূহ চৰ চাপৰি আছে সেই চৰ চাপৰিসমূহত বহুত কৃষিজাত সামগ্ৰী উৎপাদন কৰে। যোৱা বছৰত বহু ৰঙালাও আমাৰ দেশৰ বিভিন্ন প্ৰান্তলৈ লগতে বিশ্বৰ অন্যান্য দেশসমূহলৈও তেখেতসকলে ৰপ্তানি কৰিবৰ কাৰণে সক্ষম হৈছে। মোৰ লগত জিলা আয়ুক্ত ডাঙৰীয়াও আছে। আমি ভাবিম বাকী তেনেকুৱা পচিবিলিটি আছে মই এতিয়ালৈকে নাজানো, কিন্তু মই আমাৰ উদ্যোগ বিভাগকো ক'ম যে যদি ফুড প্ৰচেছিং কিবা কৰিব পৰা অৱস্থাত আছে ৰঙালাওক লৈ, এই ক্ষেত্ৰত আমি কিবা উদ্যোগ গ্ৰহণ কৰিব পাৰে নেকি চাওঁ, যাতে কৃষকে উৎপাদিত সেই সামগ্ৰী ডাইভাৰ্চিফাই প্ৰডাক্টৰ জৰিয়তে অধিক লাভ অৰ্জন কৰিবৰ কাৰণে সক্ষম হয়। জলসম্পদ বিভাগৰ মন্ত্ৰী এতিয়া আমাৰ শিৱসাগৰ জিলাৰে, গতিকে হয় শিৱসাগৰ জিলাৰে মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। গতিকে তেওঁ আৰু অধিকভাৱে গোটেই বিষয়টো নিশ্চয় মনোনিৱেশ কৰিব, আৰু যিখিনি কাম কৰিব লগা আছে সেইখিনি শিৱসাগৰ বুলিয়ে নহয় অসমৰে কাম আমি কৰিম। গতিকে এইখিনি নিশ্চয় আমি কৰি আগুৱাই লৈ যাম। নতুন কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব নেকি? চাওঁ, বিভাগৰ লগত কথা বতৰা পাতি চাওঁ, ডিপাৰ্টমেণ্টৰ লগত কথা পাতোঁ, মন্ত্ৰীৰ লগতো কথা পাতি লৈ অভিভাৱক মন্ত্ৰী হিচাপে যিখিনি কৰিবলগীয়া আছে বুলি ৰাইজৰ লগত কথা বতৰা পাতি আপোনালোকৰ লগত কথা পাতি যিখিনি গম পাম নিশ্চয় সেইখিনি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিম।